ৰাজহ চক্ৰ অন্তৰ্গত আৰু জিলা প্ৰশাসনৰ উদ্যোগত 3দিনীয়া কাৰ্যসূচীৰে সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আজি শেষৰ কাৰ্যসূচী আমাৰ চলি আছে। এটা মক ড্ৰিল এটা অনুষ্ঠিত কৰা হৈছে। মানে বানপানীৰ সময়ত যদি কোনোবা মানুহ পানীত পৰি মৃত্যুমুখত পৰে, সেই মানুহক কেনেকৈ উদ্ধাৰ কৰিব লাগে, আমাৰ SDRFৰ কি ৰোল থাকে, লগত আমাৰ অকল এটা বিভাগেই নহয়, জিলাৰ বিভিন্ন বিভাগৰ কি দায়িত্ব থাকে, সেই দায়িত্বখিনি আমি কেনেকৈ সুচাৰুৰূপে পালন কৰিব পাৰোঁ, সেইখিনি আজি আমি এটা অনুশীলন কৰিছোঁ। ইয়াত আমাৰ স্বাস্থ্য বিভাগ আছে, সমাজ কল্যাণ আছে, PHC আছে, লগতে আমাৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগসমূহ আছে দুৰ্যোগৰ লগত জড়িত। আৰু আজি আমাৰ মক ড্ৰিলটো বানবিকুচি ৰাজহ চক্ৰ অন্তৰ্গত অনুষ্ঠিত কৰা হৈছে। হয়, বানপীড়িত অঞ্চল আমাৰ প্ৰতি বছৰে বানপানী আহে। এইবাৰ বানপানী যেনিবা হোৱা নাই, কিন্তু যিহেতু প্ৰতি বছৰে বানপানীয়ে জুৰুলা কৰে এই অঞ্চলটো, সেইটো কাৰণে মক ড্ৰিলটো বানপানীৰ ওপৰতে কৰা হৈছে। ৰাজহ চক্ৰ অন্তৰ্গত আৰু জিলা প্ৰশাসনৰ উদ্যোগত 3দিনীয়া কাৰ্যসূচীৰে সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আজি শেষৰ কাৰ্যসূচী আমাৰ চলি আছে। এটা মক ড্ৰিল এটা অনুষ্ঠিত কৰা হৈছে। মানে বানপানীৰ সময়ত যদি কোনোবা মানুহ পানীত পৰি মৃত্যুমুখত পৰে, সেই মানুহক কেনেকৈ উদ্ধাৰ কৰিব লাগে, আমাৰ SDRFৰ কি ৰোল থাকে, লগত আমাৰ অকল এটা বিভাগেই নহয়, জিলাৰ বিভিন্ন বিভাগৰ কি দায়িত্ব থাকে, সেই দায়িত্বখিনি আমি কেনেকৈ সুচাৰুৰূপে পালন কৰিব পাৰোঁ, সেইখিনি আজি আমি এটা অনুশীলন কৰিছোঁ। ইয়াত আমাৰ স্বাস্থ্য বিভাগ আছে, সমাজ কল্যাণ আছে, PHC আছে, লগতে আমাৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগসমূহ আছে দুৰ্যোগৰ লগত জড়িত। আৰু আজি আমাৰ মক ড্ৰিলটো বানবিকুচি ৰাজহ চক্ৰ অন্তৰ্গত অনুষ্ঠিত কৰা হৈছে। হয়, বানপীড়িত অঞ্চল আমাৰ প্ৰতি বছৰে বানপানী আহে। এইবাৰ বানপানী যেনিবা হোৱা নাই, কিন্তু যিহেতু প্ৰতি বছৰে বানপানীয়ে জুৰুলা কৰে এই অঞ্চলটো, সেইটো কাৰণে মক ড্ৰিলটো বানপানীৰ ওপৰতে কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।